Hello everyone, Chitrashree kitchenলৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ সুজিৰে বনোৱা লালমোহনৰ এটা ৰেচিপি লৈ আহিছো। বিৰাট ভাল হৈছিল খাবলৈ আৰু জুচি হৈছে। সুজিৰে বনোৱা লালমোহনবোৰৰ নৰমেলি জুচি নহয় বুলি কমপ্লেইন থাকে, কিন্তু এইটো সব একেবাৰে জুচি হৈছে। চেনি পানী একেবাৰে ভিতৰলৈকে সোমাইছে, বিৰাট ধুনীয়া হৈছিল খাবলৈ। লগতে বনাবলৈও বহুত সহজ। এইকেইদিন লকডাউনত যদি মিঠাই খাবলৈ মন আছে, এই ধৰণে ঘৰতে বনাই খাব পাৰে, কাৰণ সুজি আমাৰ সকলোৰে ঘৰতে থাকে। দিলে দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো ব'লক। ইয়াৰ কাৰণে মই এই মেজাৰিং কাপটো জোখাৰে একাপ সুজি লৈছোঁ। আপোনালোকে নৰ্মেল চাহ খোৱা কাপেৰেও জুখিব পাৰে, খালি চাহ খোৱা কাপেৰে জুখিলে আপোনালোকে যিটো কাপেৰে জুখে সেই কাপটো জোখতে বাকীবোৰ বস্তু ল'ব। আৰু সুজিখিনি মই এবাৰ মিক্সিত পিচি লৈছোঁ, একেবাৰে পাউডাৰ কৰি পেলোৱা নাই। সুজিবোৰ কেতিয়াবা অকণমান মোটা মোটা আহে, সেই সুজিখিনিক অকণমান পিহি সৰু সৰু কৰি লৈছোঁ। এয়া চব একেবাৰে কিন্তু পাউডাৰৰ নিচিনা কৰি পেলোৱা নাই, তেতিয়া খাবলৈ বেয়া হ'ব। সুজিৰ নিচিনা হৈ থাকিবলৈ দিবই লাগে। এয়া চব আৰু এই মেজাৰিং কাপটোৰ একাপ সুজি চাহ খোৱা কাপেৰে জুখিলে প্ৰায় 2 কাপ সুজিয়ে হয়গৈ। এতিয়া সুজিখিনি অকণমান ভাজি ল'ম। তাৰ কাৰণে মই সৰু চামুচে এচামুচ ঘিউ দিছোঁ। যদি ঘিউ নাথাকে সুজিখিনি শুকানেও ভাজি ল'ব পাৰিব। সুজিখিনি এই ধৰণে অকণমান শুকানে ভাজি ল'লে সুজিত যিটো কেঁচা কেঁচা গোন্ধ থাকে সেইটো গুচি যায়গৈ। গেছটো কমাই মই সুজিখিনি দি দিছোঁ আৰু লৰাই লৰাই ভাজি ল'ম। সুজিখিনি ৰঙচুৱা কৰি ভাজিব নালাগে বা কালাৰ অহালৈকে ভাজিব নালাগে। 2 পৰা 3 মিনিটৰ কাৰণে কম জুইত ভাজি ল'লে হয়, তেতিয়া ধুনীয়া হৈ যায় সুজিখিনি। অকণমান জাষ্ট তাৰ কেঁচা গোন্ধটো যাবলৈহে আমি এই ধৰণে ভাজি লৈছোঁ। যদি ঘিউ নাথাকে শুকানেও ভাজি ল'ব পাৰিব। সুজিখিনি কম জুইত মই 3 পৰা 4 মিনিটৰ কাৰণে ভাজি ল'লোঁ। আৰু সুজিখিনি কালাৰটো মন কৰকচোন, একেবাৰে বগা হৈয়ে আছে, কালাৰ একেবাৰে চেঞ্জ হোৱা নাই। কালাৰ চেঞ্জ হ'ব নালাগেও। এইখিনি ভজা হৈ গৈছে। এইখিনি ভাজি হোৱাৰ পাছত মই থাল এখনত কাঢ়ি থৈছোঁ। সুজিখিনি ঠাণ্ডা হ'বৰ কাৰণে অলপ গৰম কেৰাহীত থৈ নিদিব। তেতিয়ালৈকে আমি চুগাৰ চিৰাপখিনি বনাই লওঁ। তাৰ কাৰণে মই মেজাৰিং কাপেৰে 1 কাপ চেনি লৈছোঁ। আৰু এই চাহ খোৱা কাপটোৰ 2 কাপ চেনি, মেজাৰিং কাপটোৰ 1 কাপ চেনি হয়। প্ৰায় গ্ৰামত জুখিলে 300 গ্ৰাম চেনি হ'ব। মই এই মেজাৰিং কাপটো জোখাৰে 2 কাপ চেনি দিছোঁ, মানে মই 600 গ্ৰাম চেনি ইউজ কৰিছোঁ ইয়াত। আৰু সেই মেজাৰিং কাপ জোখাৰে মই 2 কাপ পানী দিছোঁ। পানীৰ জোখত চালে আপুনি আধা লিটাৰ বুলি ধৰিব পাৰে, আধা লিটাৰ পানী দিছোঁ মই। এতিয়া গেছটো মিডিয়াম কৰি চেনিখিনি গলাই ল'ম। মানে চেনি পানীখিনি আমি আঠা আঠা হ'ব লাগিব, সিমানটোলৈকে চেনিখিনি উতলাই ল'ম। চেনিখিনি কিন্তু লৰাই থাকিব, নহ'লে কেতিয়াবা তলত ধৰি যায়গৈ। এয়া চেনিখিনি গলা আৰম্ভ হৈছে। আৰু চুগাৰ চিৰাপখিনিত আপোনালোকে আধা চামুচ ইলাচি গুড়িও দিব পাৰে বা আধা চামুচ গোলাপজলো দিব পাৰে, তেতিয়া গোন্ধটো খুব ধুনীয়া ওলায়। মই কিন্তু নাই দিয়া। এইফালে চুগাৰ চিৰাপখিনি উতলি আছে। মই গেছটো একেবাৰে কম কৰি দিলোঁ আৰু এইটো ইটো বাৰ্ণাৰলৈ দি উতলি থাকিব দিছোঁ আঠা আঠা হোৱালৈকে। তেতিয়ালৈকে মই চুজিখিনি ৰেডি কৰি লওঁ। তাৰ কাৰণে মই আধা লিটাৰৰ আমুল তাজা পেকেট এটা লৈছোঁ, গৰু গাখীৰ হয়। এই কাপটো জুখিলে 2 কাপতকৈ অকণমান বেছি ওলায়, আধা লিটাৰ। আৰু ইয়াত 2 কাপতকৈ শ্লাইড অকণমান বেছি ওলাইছে। তাত অকণমান ইলাচি গুড়ি দিছোঁ, আধা চামুচৰ সমান। এইটো অপশ্যনেল হয়, যদি থাকে দিব। সৰু চামুচে এচামুচ গৰু ঘিউ দিছোঁ। গৰু ঘিউ দিলে টেষ্টটো ইয়াৰ খুব ধুনীয়া কৰি দিয়ে আৰু ফেট কণ্টেণ্টটো বঢ়াই দিয়ে তাৰ। এতিয়া গোটেইখিনি এবাৰ লৰাই দিছোঁ আৰু গাখীৰখিনি হাতে চুব পৰাকৈ অকণমান গৰম হ'ব দিছোঁ। বেছি উতলা গৰম কৰি নেপেলাব, জাষ্ট হাতেৰে চুব পৰাকৈ গৰম কৰিলে হয়। এতিয়া ইয়াত মই সৰু চামুচেৰে ভৰাই ভৰাই 4 চামুচ পাউডাৰ গাখীৰ দিছোঁ, তেতিয়া টেষ্টটো ভাল আহে। যদি নাথাকে নিদিলেও হ'ব। আৰু যদি আপোনালোকৰ ওচৰত শুকান নাৰিকলৰ গুড়ি থাকে তাৰো 3-4 চামুচ দি দিব পাৰে, তেতিয়াও টেষ্টটো খুব ধুনীয়া আহে। এতিয়া গোটেইখিনি এবাৰ ভালদৰে মিক্স কৰি লৈছোঁ আৰু চুজিখিনি দি দিছোঁ অলপ অলপকৈ। চুজিখিনি একেচাতে গোটেইখিনি ঢালি নিদিব, অলপ অলপকৈ দিব। আৰু চুজি দিওঁতে গাখীৰখিনি একেবাৰে গৰম হ'ব নিদিব, একেবাৰে উতলা গাখীৰৰ চুজি ঢালি দিলে চুজিখিনি গোটা পাতি আহিব। আৰু মই গেছটো মিডিয়াম কৰি থৈছিলোঁ চুজি দিওঁতে, কিন্তু চুজি দিয়াৰ পাছত গেছটো লগালগ ল' কৰি দিছোঁ আৰু এই ধৰণে লৰাই থাকিম যেতিয়ালৈকে চুজিখিনি গোটা পাতি নাহে। প্ৰথমতে চুজিখিনি এই ধৰণে পনীয়া হৈ থাকে, কিন্তু লাহে লাহে গোটা পাতিবলৈ আৰম্ভ কৰি দিয়ে। আৰু এইফালে চুগাৰ চিৰাপখিনিও সিজি আছে। মই দুইফালে কাম কৰি আছোঁ কাৰণে চুগাৰ চিৰাপখিনি ল' কৰি থৈছোঁ। যদি আপোনালোকে চুগাৰ চিৰাপখিনি আগতে বনাই লয়, চুগাৰ চিৰাপখিনি মিডিয়াম ফ্লেমতো বনাই ল'ব পাৰিব।
আৰু এইফালে মন কৰকচোন চুজিখিনি গোটা পাতিবলৈ আৰম্ভ কৰিছে এইটো সময় লৰাই থাকিব যদি এৰি দিয়ে চুজিখিনি কিন্তু ভাল নহ'ব তেতিয়া ইয়াছ চুজিখিনি যেতিয়া এই ধৰণে শেপ ল'বলৈ আৰম্ভ কৰি দিয়ে তেতিয়া আমাৰ চুজিখিনি হৈ যায় বুলি গম পোৱা যায় এইখিনি আমাৰ চুজি ৰেডি হৈ গ'ল এতিয়া মই থাল এখনলৈ কাঢ়ি থৈছোঁ গৰম কেৰাহীত থৈ নিদিব আৰু স্লাইড অকণমান ঠাণ্ডা হ'ব দিম যাতে হাতেৰে চুব পাৰোঁ আৰু চুগাৰ চিৰাপখিনি মই এইটো বাৰণলৈ আনি গেছটো মিডিয়াম কৰি ল'লোঁ যাতে সোনকালে হৈ যাওক অকণমান হাই ফ্লেম নকৰিব মিডিয়ামহে কৰি থ'ব আৰু অকণমান এই ধৰণে লৈ দুটা আঙুলিৰ মাজত এই ধৰণে চাব যদি আঠা আঠা নিচিনা লাগে আমাৰ চুগাৰ চিৰাপখিনি হৈ গ'ল একো তাৰ বনিব দিব নালাগে জাষ্ট আঠা আঠা নিচিনা লাগিলেই হয় বেছিকৈ চুগাৰ চিৰাপখিনি উতলাই পেলালে কিন্তু বগা বগাকৈ ক্ৰিষ্টেলাইজ হৈ আহিব সেইকাৰণে বেছিকৈ উতলাই নেপেলাব আৰু কমকৈও উতলাব যদি চুগাৰ চিৰাপখিনি বেছি পাতল হয় লালমোহনে চুগাৰ চিৰাপখিনি এবজৰ্ব নকৰিব এতিয়া এই চুজিখিনি হাতে চুব পৰাকৈ ঠাণ্ডা হ'ল বেছি ঠাণ্ডা কৰি নেপেলাব তেতিয়া লালমোহনখিনি বনাবলৈ বৰ দিগদাৰ হয় এতিয়া মই অকণমান মঠি লৈছোঁ এই ধৰণে 1 মিনিটমানৰ কাৰণে মঠি ল'ব প্ৰথমতে খালি কামটো লৰালৰি কৰিব চুজিখিনি ঠাণ্ডা হ'ব নিদিব বেছিকৈ তাৰপাছত ইয়াত সৰু চামুচেৰে এচামুচমানৰ সমান গৰু ঘিউ দিছোঁ গৰু ঘিউ নাথাকে অকণমান ৰিফাইন তেলো দিব পাৰিব কিন্তু গৰু ঘিউ দিলে তাৰ টেষ্টটো বহুত ধুনীয়া হয় এতিয়া গোটেইখিনি ভালদৰে সানি লৈছোঁ এই ধৰণে সানি ল'ব তেতিয়া গৰু ঘিউ বা যিখিনি ইনগ্ৰিডিয়েণ্টছ দিম সেইখিনি ধুনীয়াকৈ মিক্স হৈ যাব ইয়াছক এই ধৰণে মঠি ল'ম ভালদৰে গৰু ঘিউখিনি ভালদৰে মিক্স কৰাৰ পাছত মই ইয়াত এচিকুট একদম অকণমান বেকিং চ'ডা দিছোঁ যিটো আমাৰ খোৱা চ'ডা দিলে আমাৰ গোলাপ জামুনখিনি বহুত কোমল কোমল হয় খালি বেছিকৈ দি নিদিব যদি বেছিকৈ দি দিয়ে গোলাপ জামুনৰ পৰা তাৰ গোন্ধটো আহিব আৰু ফুটিব গোলাপ জামুন সেইকাৰণে একেবাৰে অকণমান দিব লগতে মই সৰু চামুচে এচামুচ আকৌ গৰু ঘিউ দিছোঁ এইখিনি আকৌ ভালদৰে মিক্স কৰি লৈছোঁ এই দেখিছেনে মই কেনেকৈ আঙুলি চেপেটা কৰি মিক্স কৰিছোঁ সেনেকৈয়ে মিক্স কৰিব একদম স্মুথ ছাৰ্ফেচ হোৱালৈকে আমি মঠি ল'ব লাগিব এয়া চাওক একেবাৰে স্মুথ ছাৰ্ফেচ হৈ গ'ল এয়া এইটো মঠি হৈ গ'ল মই অকণমান ওচৰৰ পৰা দেখাইছোঁ এয়া চাওক এনেকুৱা হ'ব লাগে একদম মিহি হৈ যাব লাগে এয়া চাওক এনেকুৱা হ'ব লাগে তেতিয়া গোলাপ জামুনটো খুব ধুনীয়া হ'ব এতিয়া আমি এটা এটাকৈ বলছকেইটা বনাই ল'ম লালমোহনকেইটা ভাজিবৰ কাৰণে এই ধৰণে সৰুকৈ বল এটা লৈ বনাই দিব খালি চাব বলটো মিহি হয় তাৰ ছাৰ্ফেচখনত যাতে একো ক্ৰেক নাথাকে যদি ক্ৰেক থাকে তেলত দিয়াৰ লগে লগে ফাটি যাব একেবাৰে মিহি হ'ব লাগিব তাৰ ছাৰ্ফেচখন মানে চাৰিফালটো বাহিৰৰ চাৰিফালটো একেবাৰে মিহি হ'ব লাগিব মানে একো আচাৰৰ নিচিনা থাকিব নালাগিব যদি আচাৰৰ নিচিনা থাকে তেলত দিয়াৰ পাছতেই ফাটি যাব এইটো হৈ গ'ল একেধৰণে মই বাকীখিনি লাড়ু বনাই ল'ম আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে আমি যেতিয়া এই বলখিনি বনাওঁ চুজিখিনি গৰমেই হৈ থাকিব লাগিব যদি চুজিখিনি ঠাণ্ডা হৈ যায় লালমোহনখিনি কিন্তু ভাজোতে ফাটি যায় এই চুজিখিনি একেবাৰে গৰম হৈ থাকোঁতে আমি লাড়ুখিনি বনাই শেষ কৰিব লাগিব এতিয়া ভাজিবৰ কাৰণে মই তেল গৰম কৰিছোঁ তেলখিনি মিডিয়াম হিটত মিডিয়ামকৈ গৰম কৰিছোঁ যাতে অকণমান চুজি দিলে ই বুৰবুৰণিটো উঠে সিমানখিনিকৈ গৰম কৰিব লাগে একেবাৰে ধোঁৱা ওলোৱাকৈ গৰম কৰিব নালাগে একেবাৰে ধোঁৱা ওলোৱাকৈ গৰম কৰিলে চুজিখিনি নিসিজে ভিতৰলৈকে আৰু একেবাৰে ঠাণ্ডা হৈ থাকিলে চুজি লালমোহনবোৰ টান হৈ যায় সেইকাৰণে তেলখিনি মিডিয়াম হিটত গৰম কৰিব লাগে মিডিয়ামকৈ আৰু লালমোহনবোৰ দিয়াৰ আগে গেছটো একেবাৰে কমাই দিব লাগে লালমোহনবোৰ একেবাৰে কম হিটত ভাজিব লাগে তেতিয়াহে ভিতৰলৈকে ধুনীয়াকৈ সিজে নহ'লে ভিতৰখিনি নিসিজে টান হৈ থাকে এতিয়া লালমোহনখিনি লৰাই ভাজি থাকিব লাগে এটা চবতকৈ মন কৰিবলগীয়া কথা হৈছে যে লালমোহনখিনি ভাজোতে লৰাই থাকিব লাগে এৰিব নালাগে যদি এৰি দিয়ে তল ছাইডটো বেছিকৈ সিজি যায় আৰু ওপৰ ছাইডটো নিসিজা হৈ যায় আৰু ঘূৰালেও কি তল ছাইড হৈ নাযায় সেইকাৰণে বলছখিনি অলপ সময় মূৰে লৰাই থাকিব লাগে মানে এৰি দিব নালাগে এই ধৰণে লালমোহন বনালে লালমোহনবোৰ খাবলৈ ধুনীয়া হ'বই আৰু ধুনীয়াকৈ সিজিবই এইফালে লালমোহনখিনি ভাজি থাকোঁতে মই এইটো চাইডে চুগাৰ চিৰাপখিনি অকণমান স্লাইড গৰম কৰি দিছোঁ কাৰণ বনোৱা সময় হ'ল আৰু একেবাৰে ঠাণ্ডা হৈ গ'ল চুগাৰ চিৰাপখিনি অকণমান গৰম হৈ থাকিলে লালমোহনবোৰে ধুনীয়াকৈ চুগাৰ চিৰাপখিনি এবজৰ্ব কৰিব লাগে যেতিয়া দুইটা লালমোহনো গৰম হয় চুগাৰ চিৰাপো গৰম হয় তেতিয়া লালমোহনখিনি ধুনীয়াকৈ চুগাৰ চিৰাপ এবজৰ্ব কৰে
আৰু লালমোহনকেইটা মন কৰিছেনে যেতিয়া অকণমান ভজা সময় হয় তাহাঁতি ওপৰলৈ উপঙি আহে মানে ধুনীয়াকৈ সিজিবলৈ আৰম্ভ কৰিছে এয়া চাওক চুগাৰ চিৰাপৰ বকবকনি আৰম্ভ হ'ল আৰু মই গেছটো অফ কৰি দিলোঁ একেবাৰে উতলা গৰম হ'ব নালাগে জাষ্ট গৰমটো হ'ব লাগে লালমোহনকেইটা এই ধৰণে ওপৰলৈ উঠি আহিলে গম পাব ভিতৰলৈকে ধুনীয়াকৈ সিজিছে সেইকাৰণেহে ওপৰলৈ উঠি আহিছে যদি তলতে থাকেগৈ গম পাব সি ভালদৰে সিজা নাই আৰু এই ধৰণে লৰাই থাকিব তেতিয়া ধুনীয়া হ'ব লালমোহনকেইটা আৰু গেছটো একেবাৰে কমাই থ'ব গেছটো কিন্তু বহাই লালমোহন নাভাজিব কেতিয়াবা কি হয় আমি চুজিৰ পৰা লালমোহনৰ বলখিনি গোল কৰি থাকোঁতে চুজিখিনি ঠাণ্ডা হৈ যায় তেতিয়া একো কৰিব নালাগে যদি মাইক্ৰৱেভ থাকে 30 ছেকেণ্ডৰ কাৰণে গৰম কৰি দিব যদি মাইক্ৰৱেভ নাথাকে অকণমান উতলা গৰু গাখীৰত অকণমান ঘিউ দি সানি দিব চুজিখিনি আকৌ এবাৰ হৈ যাব আৰু কেতিয়াবা যদি চুজিখিনি বেছি ড্ৰাই নিচিনা ফিল হয় তেতিয়াও গৰু গাখীৰ অকণ লৈ সানি দিব হৈ যাব লগতে পাৰে যদি গৰু ঘিউ অকণ দি দিব তেতিয়া আৰু ভাল হয় এয়া আমাৰ লালমোহনখিনি ভাজি হৈ গ'ল মই ইমানটো ৰঙা কৰিছোঁ যদি বিচাৰি ইয়াতকৈও ৰঙা কৰিব পাৰিব আৰু তেলৰ পৰা উঠোৱা লগালগ আমি ইয়াক চুগাৰ চিৰাপত দি দিম গৰমে গৰমে চুগাৰ চিৰাপত দি দিলে লালমোহনখিনি ধুনীয়াকৈ চুগাৰ চিৰাপখিনি এবজৰ্ব কৰি দিয়ে সেইকাৰণে ঠাণ্ডা কৰিব নালাগে তেলৰ পৰা উঠোৱা লগালগ চুগাৰ চিৰাপত দি দিব লাগে এতিয়া এইখিনি মিনিমাম 2 ঘণ্টা চুগাৰ চিৰাপত তিয়াই থৈ দিব লাগে তেতিয়া চুগাৰ চিৰাপখিনি ধুনীয়াকৈ খায় একেধৰণে মই বাকীখিনি গোলাপ জামুনো ফ্ৰাই কৰি লৈছোঁ গোলাপ জামুন ফ্ৰাই কৰোঁতে কিন্তু এটা মন কৰিবলগীয়া কথা হৈছে যে একেবাৰে কম জুইত ফ্ৰাই কৰিব লাগে আৰু তেলখিনি বেছি গৰম হৈ থাকিলে অলপ ঠাণ্ডা কৰি ল'ব লাগে বেছি গৰম তেলত গোলাপ জামুন দি দিলে গোলাপ জামুনখিনি সোনকালে ৰঙা পৰি আহে কিন্তু ভিতৰখিনি ভালদৰে নিসিজে এয়া একেধৰণে মই গোটেইখিনি ফ্ৰাই কৰি লওঁ এতিয়া মই এইটো বেটছটো দি দিছোঁ গোলাপ জামুনখিনি অকণমান দেৰি পাছত লাহে লাহে ডুবিবলৈ আৰম্ভ কৰি দিব প্ৰথমতে কিন্তু এই ধৰণে উপঙি থাকে লাহে লাহে ডুবিবলৈ আৰম্ভ কৰি দিয়ে এতিয়া এইখিনি মিনিমাম 2-3 ঘণ্টাৰ কাৰণে থৈ দিম এয়া চাওক গোলাপ জামুনখিনি 2-3 ঘণ্টাৰ পাছত ধুনীয়াকৈ ফুলি আহিলে এইটো চাওক কি ধুনীয়া হৈছে এই প্ৰথমৰ ডাঙৰ ডাঙৰ দুটা যে দেখিছে সেইকেইটা প্ৰথম বেটছৰ হয় তাৰ বাকীকেইটা আমি খালোঁ এয়া চাওক এতিয়া কাটি দেখাইছোঁ খুব ধুনীয়া কোমল হৈছে চুগাৰ চিৰাপখিনি একেবাৰে ভিতৰলৈকে এবজৰ্ব হৈছে এয়া চাওক ট্ৰাই কৰি চাবচোন বহুত ভাল হয় খাবলৈ এইকেইদিন লকডাউনত ঘৰত ল'ৰা ছোৱালী থাকিলে খুব আমনি কৰে কিবা এটা খাওঁ বুলি তাহাঁতকো বনাই দিব পাৰে কাৰণ চুজি আমাৰ সকলোৱে ঘৰতে থাকে আৰু বেছি ইনগ্ৰিডিয়েণ্টছৰো দৰকাৰ নাই খাবলৈ কিন্তু বিশ্বাস কৰক একেবাৰে মিঠাই দোকানত পোৱা নিচিনাই হৈছিলে বহুত ভাল হৈছিলে ট্ৰাই কৰি চাবচোন ৰেচিপিটো এবাৰ বহুত ইজি হয় আৰু ইনগ্ৰিডিয়েণ্টছো একেবাৰে কম লাগে বনাবলৈ আমাৰ ঘৰত থকা সামগ্ৰীখিনিয়ে বনাব পাৰি আৰু আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে মোক কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহোঁ পুনৰবাৰ লগ পাম আকৌ এটা নতুন ৰেচিপি বা ভিডিঅ'ৰ সৈতে আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই